Hello dear aspirant, welcome back to Learner Learning. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কোৱেশ্চন পেপাৰ আৰু এই কোৱেশ্চন পেপাৰটো 2022 বৰ্ষত আহিছিল ঠিক আছে এন্ড আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলে আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব কাৰণ এই কোৱেশ্চন পেপাৰটো আগন্তুক পৰীক্ষাৰ বাবে আপোনাক বহুত সহায় কৰিব ঠিক আছে So, question number 1 of the ase Olympicor potokat konto rong অনুপস্থিত option A ase ronga B ase heujia C ase bengunia and D ase halodia yar correct option to hobo option C hobo bengunia rong Olympicor potokat অনুপস্থিত ঠিক আছে মনত ৰাখিব next question number 2 ase Peru rajdhani শহৰ হৈছে option A ase Bogota B ase Santiago C ase Havana and D ase Lima ইয়াৰ correct option to hobo option D hobo Lima hoise Peru rajdhani শহৰ question number 3 ase National Stock Exchange টি কত অৱস্থিত option A ase Mumbai B ase Kolkata C ase Hyderabad D ase Notun Delhi ইয়াৰ correct option to hobo option A hobo Mumbai ঠিক আছে National Stock Exchange টি মুম্বাইত অৱস্থিত question number 4 এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা অপচন এ আছে BIOS বি আছে হাৰ্ড ডিস্ক সি আছে CPU and D আছে USB ফ্ল্যাশ ড্ৰাইভ ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন D হ'ব USB ফ্ল্যাশ ড্ৰাইভ ঠিক আছে এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰটো হৈছে USB ফ্ল্যাশ ড্ৰাইভ ঠিক আছে Question number 5 আছে উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গে সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালটি হৈছে অপচন এ আছে কাৰাকৰম পৰ্বতমালা বি আছে সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা সি আছে আৰাৱলী পৰ্বতমালা এণ্ড ডি আছে পীৰ পাঞ্জাল পৰ্বতমালা ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গে সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালটি হৈছে সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা মনত ৰাখিব Next question number 6 নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় অপচন এ আছে সিন্ধু বি আছে গংগা সি আছে যমুনা এণ্ড ডি আছে নৰ্মদা ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব নৰ্মদা নিম্নলিখিত নদীসমূহৰ নৰ্মদা হিমালয়ৰ পৰা উৎপত্তি নহয় ঠিক আছে Question number 7 ত আছে কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় অপচন এ আছে 100 ডিগ্ৰী সেলসিয়াস বি আছে -40 ডিগ্ৰী সেলসিয়াস সি আছে 0 ডিগ্ৰী সেলসিয়াস এণ্ড ডি আছে 4 ডিগ্ৰী সেলসিয়াস ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব 4 ডিগ্ৰী সেলসিয়াস 4 ডিগ্ৰী সেলসিয়াসত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় ঠিক আছে Question number 8 সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় অপচন এ আছে বাণিজ্য বি আছে অৰ্থনীতি সি আছে ৰাজনীতি বিজ্ঞান এণ্ড ডি আছে সমাজতত্ত্ব ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব অৰ্থনীতি ঠিক আছে Question number 9 আছে নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা অপচন এ আছে প্লুটোনিয়াম বি আছে জাৰ্মেনিয়াম সি আছে অসমিয়াম এণ্ড ডি আছে কেডমিয়াম ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব প্লুটোনিয়াম ঠিক আছে প্লুটোনিয়াম হৈছে স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থ Next question number 10 ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে অপচন এ আছে 5 বি আছে 7 সি আছে 6 আৰু ডি আছে 8 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন চি হ'ব 6 ভলিবল কোৰ্টত প্ৰতিটো পক্ষত 6 জন খেলুৱৈ থাকে Next question number 11 ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে অপচন এ আছে 9 বি আছে 7 সি আছে 8 এণ্ড ডি আছে 10 ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব 7 ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰে ঠিক আছে মনত ৰাখিব ইট ইজ অলসো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ফৰ আপকামিং এক্সাম Next question 12
1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন অপশন এ আছে অজন্তা নেওগ বি আছে চন্দ্ৰমোহন পাটোৱাৰী সি আছে হিমন্ত বিশ্ব শৰ্মা এণ্ড ডি আছে পীযুষ হাজৰিকা ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব অজন্তা নেওগ ঠিক আছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী হ'ব অজন্তা নেওগ নেক্সট কোৱেশ্চন নম্বৰ 13 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে অপশন এ আছে 34 বি আছে 35 সি আছে 33 এণ্ড ডি আছে 32 ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব 35 ঠিক আছে 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ জিলা আছিল 35 বৰ্তমান অসমৰ মুঠ জিলা আছে 31 মনত ৰাখিব Question number 14 আছে নিম্নলিখিত দেশসমূহৰ কোন দেশে অসমৰ সীমা স্পৰ্শ কৰে অপশন এ আছে চীন বি আছে নেপাল সি আছে মিয়ানমাৰ এণ্ড ডি আছে ভুটান ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব ভুটান নিম্নলিখিত দেশসমূহৰ ভুটানে অসমৰ সীমা স্পৰ্শ কৰে ঠিক আছে নেক্সট question number 15 নিম্নলিখিত দলংসমূহৰ কোন আটাইতকৈ পূবত অৱস্থিত অপশন এ আছে নৰনাৰায়ণ সেতু বি আছে হৰাইঘাট দলং সি আছে ভূপেন হাজৰিকা সেতু এণ্ড ডি আছে কলিয়া ভমৰা সেতু ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব ভূপেন হাজৰিকা সেতু ঠিক আছে ভূপেন হাজৰিকা সেতু হৈছে অসমৰ আটাইতকৈ পূবত অৱস্থিত Next question number 16 নিম্নলিখিত নদীসমূহৰ কোন নদী বৰাক উপত্যকাত অৱস্থিত অপশন এ আছে ডিক্ৰং বি আছে কুখিয়াৰা সি আছে বগী নদী এণ্ড ডি আছে ভৰলু ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব কুখিয়াৰা Next question number 17 অসমৰ ৰাজ্যিক বৃক্ষ কি অপশন এ আছে হলং বি আছে চেগুন সি আছে শাল এণ্ড ডি আছে আহত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব হলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ Next question number 18 অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত অপশন এ আছে শিৱসাগৰ বি আছে তেজপুৰ সি আছে দুমনি চকী এণ্ড ডি আছে হাজ ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব হাজত অসমৰ পোৱামক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰ অৱস্থিত Next question number 19 question number টো আছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম অপশন এ আছে তৰাই বি আছে টকলাই সি আছে তামৈ এণ্ড ডি আছে টিংৰাই ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি হ'ব টকলাই হৈছে যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰ ঠিক আছে তাৰ পাছৰ প্ৰশ্ন question number 20 প্ৰথম অসমীয়া কথাছবি হৈছে ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব জয়মতী হ'ব অসমৰ প্ৰথম অসমীয়া কথাছবি ঠিক আছে Next question 21 স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে মনত ৰাখিব স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তি দুইজন হৈছে মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস Next question 22 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে অপশন এ আছে অনুচ্ছেদ 25 বি আছে অনুচ্ছেদ 13 সি আছে অনুচ্ছেদ 15 এণ্ড ডি আছে অনুচ্ছেদ 19 ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি হ'ব অনুচ্ছেদ 15 এ ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে Next question আছে 23 মোহাম্মদ আদিল শাহৰ সমাধি স্তম্ভ গল গম্বত অৱস্থিত অপশন এ আছে বিজাপুৰ বি আছে দিল্লী সি আছে হায়দৰাবাদ এণ্ড ডি আছে ভোপাল ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব বিজাপুৰ মোহাম্মদ আদিল শাহৰ সমাধি স্তম্ভ গল গম্বত বিজাপুৰত অৱস্থিত ঠিক আছে Next question 24 ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উডানত এ বৰ্ণটি সম্পূৰ্ণ ৰূপটো কি অপশন এ আছে আম বি আছে এয়াৰ সি আছে আকাশ এণ্ড ডি আছে এভিয়েশ্যন ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব আম ঠিক আছে উডানত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো হৈছে আম
নেক্সট কোয়েশ্চন নাম্বার 25 10 লাখ কোটির বজার মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি অপশন এ আছে এয়াৰটেল বি আছে TCS C আছে উইপ্ৰো এন্ড ডি আছে ৰিলায়েন্স ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি হ'ব ৰিলায়েন্স ঠিক আছে ৰিলায়েন্স কোম্পানীটো 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানী নেক্সট কোয়েশ্চন আছে 26 নৃত্য শৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ বুলি কৈছে ঠিক আছে ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব জগগান তামিলনাডু ঠিক আছে এটা অশুদ্ধ যুগ্ম হৈ আছে নেক্সট কোয়েশ্চন নাম্বার 27 অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশন এ আছে দীপৰ বিল বি আছে বৰদলনি সি আছে চান্দুবি বিল এন্ড ডি আছে ডিব্ৰু চৈখোৱা ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰ নেক্সট কোয়েশ্চন হ'ব 28 নম্বৰ কোয়েশ্চনত আছে নিম্নলিখিত মন্ত্ৰণালয় সমূহৰ কোনটো বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় অপশন এ আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় বি আছে গ্ৰামোন্নয়ন মন্ত্ৰণালয় সি আছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয় এন্ড ডি আছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব গ্ৰাম উন্নয়ন মন্ত্ৰণালয় ঠিক আছে বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয় গ্ৰাম উন্নয়ন মন্ত্ৰণালয় নেক্সট কোয়েশ্চন আছে 29 নম্বৰ কোয়েশ্চনটো আছে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত অপশন এ আছে শিলচৰ বি আছে যোৰহাট সি আছে গুৱাহাটী ডি আছে ডিব্ৰুগড় ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয় অৱস্থিত ঠিক আছে মনত ৰাখিব নেক্সট কোয়েশ্চন নাম্বার 30 ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত অপশন এ আছে টিকাকৰণ বি আছে পৰিচ্ছন্নতা সি আছে ডিজিটেলাইজেশন এন্ড ডি আছে ৰাজপথ উন্নয়ন ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব টিকাকৰণ ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিশন ইন্দ্ৰধনুষ টিকাকৰণৰ সৈতে জড়িত ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 31 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব অস্পৃশ্যতা ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 32 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব বংগ বিভাজন 1919 চনত নিম্নলিখিত অৰ্থাৎ বংগ বিভাজন ঘটনাটো সংঘটিত হোৱা নাছিল ঠিক আছে নেক্সট কোয়েশ্চন নাম্বার 33 নম্বৰ কোয়েশ্চনটো আছে নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল অপশন এ আছে জলশক্তি অভিযান বি আছে জল বিকাশ অভিযান সি আছে জল হি ধন হে অভিযান এন্ড ডি আছে জল বচাও অভিযান ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব জলশক্তি অভিযান ঠিক আছে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল জলশক্তি অভিযান মনত ৰাখিব নেক্সট কোয়েশ্চন নাম্বার 34 আছে নিম্নলিখিত কোনটো স্থান পেট্রোলিয়াম খণ্ডৰ সৈতে জড়িত নহয় অপশন এ আছে দুলিয়াজান বি আছে নাজিৰা সি আছে বঙাইগাঁও এন্ড ডি আছে মাৰ্ঘেৰিটা ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব মাৰ্ঘেৰিটা পেট্রোলিয়াম খণ্ডৰ সৈতে জড়িত নহয় ঠিক আছে নেক্সট কোয়েশ্চন 35 নম্বৰ কোয়েশ্চনটো আছে কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছিল অৰ্থাৎ জিএসটি ৰূপায়ণ কৰা হৈছিল কোনখন দেশত ইয়াৰ এ অপশন আছে জাৰ্মানী বি আছে ফ্ৰান্স সি আছে কানাডা এন্ড ডি আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব ফ্ৰান্সত প্ৰথমে জিএসটি ৰূপায়ণ কৰা হৈছিল মনত ৰাখিব নেক্সট কোয়েশ্চন নাম্বার 36 নম্বৰ কোয়েশ্চন আছে 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশন এ আছে কৰ্ণাটক বি আছে মধ্যপ্ৰদেশ সি আছে ৰাজস্থান এন্ড ডি আছে উত্তৰ প্ৰদেশ ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব উত্তৰ প্ৰদেশ 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ
নেক্সট কুৱেশ্যন নম্বৰ 37 কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল অপশ্যন এ আছে হৰ্ষবৰ্ধন বি আছে অশোক সি আছে বিষ্ণুগুপ্ত এণ্ড ডি আছে সমুদ্ৰগুপ্ত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব হৰ্ষবৰ্ধন ঠিক আছে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 38 নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বিত্ত মন্ত্ৰণালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ ফাইনেন্সে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে নেক্সট কুৱেশ্যন 39 নম্বৰ কুৱেশ্যন আছে নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকী স্বত্ব অনিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে অপশ্যন এ আছে সমাজতান্ত্ৰিক বি আছে পুঁজিবাদী সি আছে মিশ্ৰ এণ্ড ডি আছে দ্বৈত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব সমাজতান্ত্ৰিক ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 40 আছে নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব আগষ্ট ক্ৰান্তি ময়দান ঠিক আছে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল সো এই 40 কুৱেশ্যনটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 চনত আহিছিল এইখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও